তাৰপিছত এই চুলি তুলি কাটিব পৰা নাই, সময় পোৱা নাই মানে কিবা ধান কাটি তাৰপিছত তিল এইবিলাক ইটো আকৌ সৰিয়হ সিঁচোতে সময় পোৱা নাই, সেইটো কাৰণে চুলি একদম দীঘল হৈ আছে। দেওবাৰ মানে কাটিম আৰু সময়টো একদম নজৰা হৈছে। চৰ্দি, তাৰপিছত কালি ৰাতি গা ধুই দিলোঁ, একদম চৰ্দি লাগি আছে এতিয়া। এনেকৈ আৰু এতিয়া আজি পথাৰত নাযাওঁ আৰু এইফালে কাম এটা আছে, তাত যাব লাগিব। তাৰপিছত গৈ কিনি যদি আহিব পাৰোঁ পথাৰত আকৌ যাব লাগিব। এইটো বাঁহৰ তলত গাহৰিকেইটা বান্ধি থ'লে মানে ইয়াতে ইহঁতে ঠাণ্ডাৰ পৰা অলপ গৰম পায়, একচুৱেলি গৰম হৈ যায়তো, একদম হাৱা চাৱা কম আহে। সেইটো কাৰণে বাঁহৰ তলত গৰম দিনত একচুৱেলি বাহিৰত থ'লেও গৰমৰ পৰা ঠাণ্ডা দিনত আহোঁ অৱস্থাতে এনেকৈ বাঁহৰ তলত বান্ধিব লাগে। গাহৰিবিলাক মানে স্বাস্থ্যটো ভাল থাকে আৰু ইহঁতৰ কিবাৰ পৰা অলপ দূৰত ৰাখিব লাগে, ঘৰৰ পৰা আৰু ৰাস্তাৰ কাষৰ পৰা অলপ দূৰত ৰাখিব লাগে, যাতে তাতে একো বস্তু নাহে আৰু মানুহ চানুহ কিবা এটা ছেফটি হয় আৰু যাতে কিবা নহয় আৰু। ঘাঁহ বন খাই থকা গাহৰিবিলাক অলপ আইৰণ থাকে, এইটোৰ কাৰণে কিবা বেমাৰটো অলপ কম থাকে। যদি কিবা ফাৰ্মৰ ভিতৰত আবদ্ধ হৈ ৰখা বস্তুবিলাক তাতে মানে আইৰণ কম পায়, সেইটো কাৰণে তাত পটককৈ বেমাৰটো চাপ খায় মানে। মই বাহিৰতে ইয়াতে থোৱা এমাহমান হ'ল, বাহিৰত থোৱা গাহৰি এমাহ বেছিয়ে হ'ল। তাৰপাছত আৰু 15 দিন 20 দিনৰ পাছত আকৌ আমাৰ জেগালৈ লৈ যামগৈ, তাতে ভিতৰত থ'ম। ইয়াতে আৰু সৰু সুৰা আমাৰ খেতি বাৰী, এইটো আমাৰ বৰালটো, এইফালে গড়টো আছে আৰু তাতে এইফালে গড় চৰ তাতে বাহিৰত আমাৰ পোৱালিকেইটা মোক চাই কিনি পিপি এইকেইটা পোৱালি আৰু এবাৰ দাম ভালে হ'ব লাগে। আমাৰ ওচৰত গাহৰি একটাও নাই, মানে গাঁৱত ওচৰ চুবুৰীয়া এটাও গাহৰি নাই, তাৰ কাৰণে মই বেছি দামটো নকওঁ বাৰু, দামটো কিবা এটা মিলাই দি দিম আৰু। যদি লাগে আপোনালোকে কমেণ্ট কৰিব পাৰে, যোনে লাগে। চেঙৰিও যদি লাগে মোৰ আছে বাৰু, বেলেগতো চেঙৰি পাই যাব। দমৰা একদম অলৰেডি দমৰা 5টা ইয়াতে একদম হেল্ডি পোৱালি। যদি দমৰাকে ৰাখিব বিচাৰে